কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাৰণাস্ত্ৰ লৈ চোৰাং চিকাৰীৰ প্ৰৱেশ অগৰতলী বনাঞ্চলত বনাঞ্চলিক বিষয়াই মাৰণাস্ত্ৰসহ প্ৰত্যক্ষ কৰিছে চোৰাং চিকাৰী ডিএফঅ অৰুণ বিগনিছৰ নেতৃত্বত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ ড্ৰোনৰ সহায় লৈ চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে বন বিভাগে এই পৰ্যন্ত পোৱা নাই কোনো সম্ভেদ 21 মেত বনৰক্ষীৰ গুলীত নিহত হৈছিল এটা চোৰাং চিকাৰী পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাৰণাস্ত্ৰ লৈ চোৰাং চিকাৰীৰ দলৰ প্ৰৱেশ অগৰতলী বনাঞ্চলত বনাঞ্চলিক বিষয়াই মাৰণাস্ত্ৰসহ প্ৰত্যক্ষ কৰিছে চোৰাং চিকাৰী ডিএফঅ অৰুণ বিগনিছৰ নেতৃত্বত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান ইতিমধ্যে আৰম্ভ হৈছে ড্ৰোনৰ সহায় লৈ চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে বন বিভাগে কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সম্ভেদ পোৱা নাই চোৰাং চিকাৰীৰ 21 মেত বনৰক্ষীৰ গুলীত নিহত হৈছিল এটা চোৰাং চিকাৰী আৰু এই সন্দৰ্ভত আমি অধিক জানিবলৈ চেষ্টা কৰিম ফোন লাইনত আমি সংযুক্ত হৈছো কাজিৰঙা সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত অজকৰ সৈতে ৰঞ্জিত ইতিমধ্যে যেটো অভিযান আৰম্ভ হৈছে ড্ৰোনৰ সহায়ত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে চোৰাং চিকাৰী দল দেখিবলৈ পাইছে আমি আপোনাৰ পৰা এই অভিযান সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিম চোৰাং চিকাৰী কিবা সম্ভেদ পোৱা গৈছে নেকি হয় নিশ্চিতভাৱে মেদিনী এক প্ৰকাৰ দুঃসাহস কৰি এই চোৰাং চিকাৰী দলটো কাজিৰঙা ৰাষ্ট্ৰীয় অগৰতলী বনাঞ্চলত প্ৰৱেশ কৰিছে কাৰণ দুঃসাহস এইকাৰণে কৰিছে কাৰণ যোৱা 21 মেত অগৰতলী বনাঞ্চলতে বনৰক্ষী গুলীত এটা দুৰ্ধৰ্ষ চোৰাং চিকাৰী নিহত হৈছিল সেই চোৰাং চিকাৰীটো জিম্মাৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ কৰা হৈছিল কিন্তু সেই একেখন বনাঞ্চল একেটা বন শিবিৰৰ সমীপত মহামাৰী বন শিবিৰত কালি নিশা বনাঞ্চলিক বিষয়াগৰাকীয়ে মহামাৰী বন শিবিৰৰ ওপৰৰ পৰা তেওঁ কৰ্তব্য পালন কৰি আছিল টহল দি আছিল টৰ্চ মাৰি আছিল সেই সময়ত টৰ্চ মাৰি থকা অৱস্থাত টৰ্চৰ পোহৰ পৰিছিল চোৰাং চিকাৰী দল এটা জংঘলত আত্মগোপন কৰি থকা টৰ্চৰ পোহৰ পৰাৰ লগে লগে চোৰাং চিকাৰী দলটো হাবি ফালি ঘন অৰণ্য ফালে সোমাই গৈছিল তেতিয়া লগে লগে সমগ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় হোৱা লাগে আৰু সকলো বন শিবিৰ সতৰ্ক কৰি দিয়া হয় আৰু লগতে নিশা 3:40 দেখা পাইছিল বনাঞ্চলিক বিষয়াগৰাকীয়ে চোৰাং চিকাৰী দলটো দেখা পাইছিল তাৰ পিছৰ পৰা অভিযান চলি আছে পুৱা হাতী আৰু খোজেৰে বন বিভাগে সমগ্ৰ অগৰতলী বনাঞ্চলত তেওঁলোকে অভিযান চলাই আছে ড্ৰোনৰ সহায় লোৱা হৈছে চোৰাং চিকাৰী দলটো প্ৰয়াত্ত কৰিবলৈ কিন্তু বৰ্তমানলৈকে কোনো সম্ভেদ পোৱা নাই ডিএফঅ অৰুণ বিগনিছৰ নেতৃত্বত আৰু অগৰতলী বনাঞ্চলিক বিষয়াৰ নেতৃত্বত সমগ্ৰ অগৰতলী বনাঞ্চল ঘেৰাও কৰি পেলোৱা হৈছে এই চোৰাং চিকাৰী দলটোক ধৰিবলৈ কিন্তু এতিয়ালৈকে সক্ষম হোৱা নাই আচলতে যোৱা 21 মেত চোৰাং চিকাৰী নিহত হৈছিল তাৰ পিছতো দুঃসাহস কৰি চোৰাং চিকাৰী দল পুনৰ প্ৰৱেশ কৰিছে এই ঘটনাই সমগ্ৰ কাজিৰঙাত চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰ্তমান অভিযান চলি আছে সবিশেষ তথ্য আমি কিছু সময়ৰ পিছতে আৰু অধিক তথ্য দিবলৈ সক্ষম হ'ম নিউজ লাইভৰ দৰ্শকক